অতি বিতু মন লয় রাখে শনি আহে অতি বিতু মন আর গুরুর গৃহে শনি বাসাহত গুরুদেব গুরুদেব আবার সেবা গ্রহণ করো। নমস্তে অস্ত্রু মহাময়ে শ্রীপীঠে সুরপূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নারায়ণে নমস্তুতে। কল্যাণমস্তক উঠা বাসাহত গুরুদেব বাসাহত গুরুদেব এতিয়া দুয়ো তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। বাসাহত গুরুদেব মই পূৰ্বতে শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে? আছে গুরুদেব। ভাষা লব গুরুদেব গোৱাচোন তুমি। ভাল গুরুদেব। ঠিক বলং সত্য বলং ব্রহ্ম তেজ বলং বলং একনে ব্রহ্ম দত্তেন সর্বস্বানি অস্তানি মে। ভাষা লব গুরুদেব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু ভাষা কুশ গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব তদত্ত প্রশমিক শাসনং প্রসন্ন ইন্দ্রিয় মানসং তপুষং তপুবহৎ হবষ্ঠাপু যदैব ব্রহ্মত্ব কারণমঃ। সুন্দৰ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু ভাষা কুশ গুরুদেব তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহর্ষি বিশ্বামিত্র গুরুদেব। সুন্দৰ ভাষা লব গুরুদেব তুমি কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মল্লিকৰ যুদ্ধত পৰাজিত হয় গুরুদেব। সুন্দৰ অতি সুন্দৰ। ভাষা কুশ গুরুদেব তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ ও বাইলকাণ্ড রামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাচ্চা সুন্দৰ। তোমালোক দুয়ো দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ, এই ৰামচন্দ্ৰটো কাৰ পিতা? ৰামচন্দ্ৰ ৰজা সকলোৰে পিতা। আমাৰ ৰাইৰ পিতা নেকি গুৰুদেৱ? এবাৰ সেইবোৰ কথা তোমালোকে পাছত জানিবা, যিহেতু তোমালোক হলা
ক্ষত্ৰিয়ৰ কোনো ধন। গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতি প্ৰয়োজন। আৰু সেইবাবেই অতদিনে তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আজি কিন্তু তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাত মই পূৰ্বতে শিকোৱা ধনুবিদ্যা কৌশলসমূহ তোমালোকে মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। সুন্দৰ সুন্দৰ বাচাহত তোমালোক দুয়োৱে দেখিছো খুব সুন্দৰকৈ পাৰিছা। এবাৰ বাচাহত গুৰুদেৱ। আজি তোমালোকক মই বাহু যুদ্ধৰ দুটামান কৌশল দেখুৱাম। বাহুযুদ্ধ। তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাচাহত গুৰুদেৱ। এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সুন্দৰ বাচাহত তোমালোকে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস ভৱিষ্যতে এই জগতত তোমালোকো হৈ পৰিবা একোজন মহাযোদ্ধা। বাৰু বাচাহত গুৰুদেৱ। এতিয়া দুয়ো যোৱা কুটিৰত গৈ বিশ্ৰামৰ কৰা আয়োজন। ভাল গুৰুদেৱ। সামান্য দুটি শিশুৱে ক'ত পালে এনে
অসীম বিক্রম এবাৰ এবাৰ মাত্ৰ দিলে দেখুৱাই সকলোবোৰ কাৰ্যত কৰে ৰূপায়ণ। মই পাহৰিছোৱেই। নহয় নহয়, এওঁলোক সামান্য মানৱ। প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ শিৰে শিৰে হয় প্ৰবাহিত, জানকী মাতৃৰ আশীষ যাৰ শিৰৰ ভূষণ, তেনে ক্ষেত্ৰত আছে জানো কিবা সম্ভৱ? ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন। ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীবন। ধন্য ধন্য বাল্মীকি, ধন্য তোমার জীবন।